ৰামৰ ৰাজত্বত অযোধ্যাত যেন স্বৰ্গত পৰিণত হৈছিল। ক'তো অন্যায় নাছিল, ক'তো দোষ নাছিল। সকলো মানুহ সুখে শান্তিয়ে জীৱন কটাইছিল। কিন্তু পৃথিৱীৰ নিয়ম অনুসৰি যিজন আহে তেওঁ এদিন উভতি যাবই লাগিব। শ্ৰীবিষ্ণুৰ অৱতাৰ হিচাপে অহা শ্ৰীৰামচন্দ্ৰৰো পৃথিৱীত অৱতাৰৰ লীলা সমাপ্তৰ সময় ওচৰ চাপিল। বহু বছৰ ধৰি ধৰ্ম, ন্যায় আৰু মৰমেৰে পৃথিৱী শাসন কৰা মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰই বুজি পাইছিল। এয়া তেওঁৰ বৈকুণ্ঠলৈ উভতি যোৱাৰ সময় আহি পৰিছে। প্ৰভু ৰামতকৈ প্ৰথম ভাতৃ লক্ষ্মণ বৈকুণ্ঠলৈ যোৱাৰ অতি আৱশ্যক আছিল। অনন্তনাগ ৰূপী লক্ষ্মণক বৈকুণ্ঠলৈ পঠিওৱাৰ সময় আহি পালে। এদিনাখন ৰাম অকলশৰে নিজৰ জিৰণি কোঠাত বিশ্ৰাম কৰি আছিল। তেনে সময়তে ৰামৰ কোঠালৈ মহাকালৰ আগমন ঘটিল। মহাকালে ৰামৰ সৈতে কথোপকথন বৈঠকত মিলিত হ'বলৈ আহ্বান জনালে আৰু লগতে মহাকালে ৰামক ক'লে যে বৈঠকৰ সময়ত তোমাৰ মোৰ বাহিৰে অন্য কোনো লোকে এই কোঠাত প্ৰৱেশ কৰিব নোৱাৰিব। যদি প্ৰৱেশ কৰে তুমি নিজেই নিজৰ মৃত্যুদণ্ড দিব লাগিব। ৰামে মহাকালৰ চৰ্তক সন্মতি জনাই ভাতৃ লক্ষ্মণক প্ৰৱেশদ্বাৰত দুৱৰী হিচাপে থাকিবলৈ আদেশ দি ক'লে, এই সময়ত কোনো যেন ভিতৰলৈ নাহে। তুমি থকা অৱস্থাত যদি কোনোবা ভিতৰলৈ আহে তেন্তে তাৰ শাস্তি হিচাপে তুমি নিজেই মৃত্যুদণ্ডৰে দণ্ডিত হ'ব লাগিব। আদেশ পালন কৰি লক্ষ্মণ দুৱৰী হিচাপে ৰৈ থাকিল। ঠিক সেই সময়তে ঋষি দুৰ্বাসা ৰাজপ্ৰসাদত উপস্থিত হ'ল। তেওঁ তৎক্ষণাৎ ৰামক লগ পাব বিচাৰিলে। লক্ষ্মণে ঋষিক বাধা প্ৰদান কৰিলে। লক্ষ্মণৰ বাধা পাই ঋষি দুৰ্বাসাই ক্ৰোধেৰে ক'লে, মোক বাধা দিলে সমগ্ৰ অযোধ্যাক শাপ দিম। এফালে ৰামৰ আদেশ, আনফালে সমগ্ৰ অযোধ্যাৰ বিপদ। লক্ষ্মণ গভীৰ চিন্তাত পৰিল। শেষত তেওঁ নিজৰ জীৱনটোতকৈ অযোধ্যাৰ মংগলক ডাঙৰ বুলি ভাবি ভিতৰলৈ গৈ ৰামক দুৰ্বাসাৰ আগমনৰ কথা জনালে। ঋষি দুৰ্বাসা গুচি যোৱাৰ পিছত ৰাম গভীৰ নীৰৱতাত ডুব গ'ল। কাৰণ ৰামে মহাকালক দিয়া প্ৰতিজ্ঞা অনুসৰি নিজেই মৃত্যুবৰণ কৰিব আৰু লগতে ভাতৃ লক্ষ্মণে নিজৰ শাস্তি গ্ৰহণ কৰিবই লাগিব। লক্ষ্মণ কেৱল তেওঁৰ ভাতৃয়েই নহয়, তেওঁৰ আত্মাৰ অংশ। তথাপিও শাস্তিৰ বাবে ৰামে হৃদয়ত শিল বান্ধি লক্ষ্মণক নিজৰ দেহ ত্যাগ কৰাৰ আদেশ দিলে। লক্ষ্মণৰ চকুত অলপো ভয় নাছিল। তেওঁ শান্ত হাঁহি মাৰি ক'লে, প্ৰভু আপোনাৰ আদেশ ৰক্ষা হোৱাটোৱেই মোৰ সৌভাগ্য। তাৰ পিছত লক্ষ্মণে সৰযূ নদীৰ পাৰত গৈ যোগ বলেৰে অনন্তনাগৰ ৰূপ লৈ প্ৰভু ৰামচন্দ্ৰক সেৱা জনাই বৈকুণ্ঠলৈ গমন কৰিলে। ৰামে হাঁহি হাঁহি বিদায় জনালে। মহাকালক দিয়া বচনৰ কথা মনত ৰাখি ৰামচন্দ্ৰৰো লীলা শেষ কৰাৰ সময় আহিল। এদিন পুৱাৰ সময়ত ৰামে ৰাজবেশ ত্যাগ কৰিলে। সাধাৰণ বস্ত্ৰ পৰিধান কৰি লাহে লাহে সৰযূ নদীৰ দিশে আগবাঢ়িল। এই সংবাদ সমগ্ৰ অযোধ্যাত বিয়পি পৰিল। হাজাৰ হাজাৰ মানুহ কান্দি কান্দি ৰামৰ পিছত যাবলৈ ধৰিলে। ভৰত, শত্ৰুঘ্ন, মন্ত্ৰী সৈন্য, সাধাৰণ প্ৰজা সকলোৱে নিজৰ প্ৰিয় ৰজাজনক এৰি থাকিব নোৱাৰিলে। হনুমানে দূৰৰ পৰাই অশ্ৰুসিক্ত নয়নেৰে নিজৰ প্ৰভুক চাই আছিল। তেওঁৰ বুকুখন যেন বিষাদেৰে ভৰি উঠিছিল। ঠিক তেতিয়াই ৰামে হনুমানৰ ফালে চাই ক'লে, হনুমান, পৃথিৱীত যেতিয়ালৈকে মোৰ নাম থাকিব তেতিয়ালৈকে তুমিও থাকিবা। ভক্তৰ মাজত মোৰ ভক্তি জীয়াই ৰাখিবা। মই দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ অৱতাৰ ল'ম আৰু তোমাক সাক্ষাৎ কৰিম। হনুমানে কান্দি কান্দি প্ৰভু ৰামক প্ৰণাম জনালে। হনুমানৰ পৰা বিদায় লৈ প্ৰভু ৰাম সৰযূ নদীৰ দিশে গমন কৰিলে। শেষত শ্ৰীৰাম সৰযূ নদীৰ পানীত ধীৰে ধীৰে প্ৰৱেশ কৰিলে। তেওঁৰ শৰীৰৰ পৰা তেতিয়া এক দিব্য জ্যোতি বিস্ফোৰিত হৈছিল। সমগ্ৰ আকাশ যেন আলোকময় হৈ উঠিছিল। সেই মুহূৰ্তত দেৱতা, ঋষি আৰু গন্ধৰ্বসকলে স্বৰ্গৰ পৰা ফুল বৰষুণ কৰিছিল। পানীৰ মাজতে শ্ৰীৰামচন্দ্ৰই শ্ৰীমহাবিষ্ণুৰ দিব্যৰূপ ধাৰণ কৰিলে আৰু বৈকুণ্ঠলৈ গমন কৰিলে। সেইদিনা অযোধ্যাৰ বহু প্ৰজাইও ৰামৰ সৈতে দেহ ত্যাগ কৰি দিব্যলোক লাভ কৰিছিল। এনেধৰণৰ কাহিনীসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।